নমস্কাৰ ইয়াত ওপৰৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্চল ব্ৰেকিং নিউজ চীনলৈ কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন সীমান্তৰ লেহত উপস্থিত দেশৰ প্ৰধানমন্ত্ৰী লেহৰ নিমু ফৰৱাৰ্ড পোষ্টত উপস্থিত হ'ল দেশৰ প্ৰধানমন্ত্ৰী গলৱান উপত্যকাৰ শেহতীয়া পৰিস্থিতিৰ তেওঁ বুজ ল'লে সীমান্তত নিয়োজিত সেনা বিষয়াই দিলে গ্ৰাউণ্ড ৰিপৰ্ট মোদীৰ লগত চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱত উপস্থিত থাকে প্ৰধানমন্ত্ৰীক সংগ দিলে সেনা প্ৰধানে 11,000 ফুট উচ্চতাত আছে নিমু ফৰৱাৰ্ড পোষ্ট ভাৰত চীন সীমান্ত উত্তেজনাৰ মাজতেই লেহত উপস্থিত হ'ল দেশৰ প্ৰধানমন্ত্ৰী আইটিবিপি আৰু সেনা বায়ু সেনা জোৱানৰ সৈতে বাৰ্তালাপত মিলিত হ'ল গলৱান সংঘৰ্ষত আহত সেনা জোৱানক সাক্ষাৎ কৰিলে নৰেন্দ্ৰ মোদীয়ে লেহৰ পৰা উভতি আহি গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী আৰু ৰাষ্ট্ৰীয় উপদেষ্টাৰ লগত বৈঠকত মিলিত হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী কিছু দৃশ্য আমি দেখুৱাইছোঁ চীনলৈ কঠোৰ বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সীমান্ততে উপস্থিত হৈ দিছে চীন সীমান্তৰ লেহত উপস্থিত হ'ল দেশৰ প্ৰধানমন্ত্ৰীগৰাকী লেহৰ নিমু ফৰৱাৰ্ড পোষ্টত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী গলৱান উপত্যকাৰ শেহতীয়া পৰিস্থিতিৰ তেওঁ বুজ ল'লে সীমান্তত নিয়োজিত সেনা বিষয়াই গ্ৰাউণ্ড ৰিপৰ্ট দিলে মোদীৰ লগত থাকে চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱত তেওঁক সংগ দিলে সেনা প্ৰধানে 11,000 ফুট উচ্চতাত আছে এই নিমু ফৰৱাৰ্ড পোষ্ট চীনে ধাৰাবাহিকভাৱে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আছে বিভিন্ন কূটকৌশল ৰচনা কৰিছে ভাৰতীয় সেনাৰ ওপৰত প্ৰথমে আক্ৰমণ কৰিছে তাৰ বাবেই ভাৰতে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হৈছে ইতিমধ্যে বহুকেইটা অৰ্থনৈতিক সিদ্ধান্ত লোৱা হৈছে কূটনৈতিক সিদ্ধান্ত লোৱা হৈছে চীনৰ বিৰুদ্ধে ভাৰতৰ তৰফৰ পৰা ভাৰতত চীনৰ 59টা এপ নিষিদ্ধ ঘোষণা কৰা হৈছে সমান্তৰালভাৱে কনষ্ট্ৰাকশ্যনত নিয়োজিত চীনা কোম্পানীসমূহকো নিষিদ্ধ কৰাৰ কিছু ব্যৱস্থা গ্ৰহণ কৰা হৈছে বিশেষকৈ পথ নিৰ্মাণকাৰী সংস্থাসমূহৰ ক্ষেত্ৰত চীনৰ যিসমূহ প্ৰতিষ্ঠান জড়িত হৈ আছিল সেই প্ৰতিষ্ঠানসমূহক এতিয়া বাহিৰ কৰা হ'ব সেই প্ৰতিষ্ঠানসমূহৰ কোনো কাম এতিয়া লোৱা নহ'ব সেই সিদ্ধান্ত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্তসমূহৰ জৰিয়তে ভাৰতে এক প্ৰকাৰ চীনক বুজাই দিছে যে এতিয়া আৰু চীনৰ ৰঙা চকুলৈ ভাৰতে ভয় নকৰে পূৰ্বতকৈ ভাৰত বহুত শক্তিশালী হৈছে আৰু ভাৰতে যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তৰ ফলত চীনৰহে ক্ষতি হ'ব চীনে কিন্তু তাৰ পাছত অৱশ্যে সীমান্তৰ বহু অঞ্চলৰ পৰা নিজৰ সেনাবাহিনী প্ৰত্যাহাৰ কৰিছে লাইন অফ এক্সুৱেল কণ্ট্ৰলৰ বহু ভিতৰলৈকে সোমাই আহিছিল চীনা সৈন্যবাহিনী কিন্তু ভাৰতৰ এই সিদ্ধান্তসমূহৰ পাছতেই চীনা সৈন্যক তাৰ পৰা আঁতৰোৱা হৈছে পৰৱৰ্তী বাতৰি খানাপাৰাৰ কোভিড হস্পিটেলত উত্তেজনাৰ সৃষ্টি হ'ল গৰম পানী খাদ্য নোপোৱাৰ অভিযোগ একাংশ ৰোগীৰ নিজ নিজ কক্ষৰ পৰা ওলাই আহি চিকিৎসক স্বাস্থ্যকৰ্মীৰ লগত লিপ্ত হ'ল বাঘ বিতণ্ডা চিকিৎসা সেৱা লাভ নকৰাৰো অভিযোগ উত্থাপন কৰিছে ৰোগীয়ে খানাপাৰাৰ কোভিড হস্পিটেলতে এই উত্তেজনাৰ সৃষ্টি হয় গৰম পানী খাদ্য নোপোৱাৰ অভিযোগ একাংশ ৰোগীয়ে উত্থাপন কৰে নিজ নিজ কক্ষৰ পৰা ওলাই আহি চিকিৎসক স্বাস্থ্যকৰ্মীৰ লগত লিপ্ত হয় বাঘ বিতণ্ডা চিকিৎসা সেৱা লাভ নকৰাৰো অভিযোগ উত্থাপন কৰিছে ৰোগীসকলে পৰিস্থিতি উত্তপ্ত কৰিলে তেওঁলোকে সকলো সুবিধা লাভ নকৰাৰ অভিযোগ উত্থাপন কৰি এই লোকসকলে পৰিস্থিতি এটা ধৰণে উত্তপ্ত কৰি তুলিছে খানাপাৰাৰ কোভিড হস্পিটেলত মাত্ৰ কেইদিনমান পূৰ্বেহে এই হস্পিটেলখন মুকলি কৰা হৈছিল ৰোগীৰ বাবে 900খন বিচনা ইয়াত সংলগ্ন হৈ আছে কিন্তু ৰোগীসকলে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে তেওঁলোকে পৰ্যাপ্ত সা সুবিধা লাভ কৰা নাই डॉक्टर अभी तक आए नहीं फोन पे बोलता है आप पॉजिटिव खाली पैसा कमाने के लिए 1 घंटा से यहाँ पर पैकेट पड़ा है कहा दिया 1 घंटा कल दोपहर में कुछ नहीं खाया रात को नहीं खाया खाली सुबह भी कुछ खाया खाली रिपोर्ट लगे আন এক ডাঙৰ খবৰ কৰোনাৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত বৃহৎ অগ্ৰগতি 15 আগষ্টত ভেকচিন মুকলি হোৱাৰ সম্ভাৱনা আছে ভাৰত বায়োটেকে প্ৰস্তুত কৰিছে কৰোনাৰ ভেকচিন কোভাক্সিন ভেকচিন প্ৰস্তুতৰ কাম খৰতকীয়া কৰিবলৈ ভাৰত বায়োটেকক আহ্বান জনোৱা হৈছে 7 জুলাইৰ পৰা মানৱ দেহত কোভাক্সিনৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে ভাৰত বায়োটেকে কোভাক্সিন মানৱ দেহত পৰীক্ষাৰ অনুমতি লাভ কৰিছে কৰোনাৰ ভেকচিনৰ আমি খবৰ জনাইছো আৰু এই কৰোনাৰ ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত ভাৰতৰ বৃহৎ অগ্ৰগতি 15 আগষ্টত ভেকচিন মুকলি হোৱাৰ সম্ভাৱনা আছে ভাৰত বায়োটেকে প্ৰস্তুত কৰিছে কৰোনাৰ ভেকচিন কোভাক্সিন ভেকচিন প্ৰস্তুতৰ কাম খৰতকীয়া কৰিবলৈ ভাৰত বায়োটেকক আহ্বানো জনোৱা হৈছে 7 জুলাইৰ পৰা মানৱ দেহত কোভাক্সিনৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে ইতিমধ্যে ভাৰত বায়োটেকে কোভাক্সিন মানৱ দেহত পৰীক্ষাৰ অনুমতি লাভ কৰিছে
অৱশেষত ধেমাজিত দুৰ্ঘটনাগ্ৰস্ত অভিশপ্ত বাহনখন উদ্ধাৰ কৰা হ'ল। বাহনৰ ভিতৰত উদ্ধাৰ কৰা হৈছে দুজনৰ মৃতদেহ। বাহনখনৰ গৰাকী টংকেশ্বৰ কলিতাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। টংকেশ্বৰ কলিতাৰ কনিষ্ঠ কন্যা পল্লৱী কলিতাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। কিন্তু উদ্ধাৰ হোৱা নাই চালক মনোৰঞ্জন মাহাতো। বৃহস্পতিবাৰে গেলুৱা জলত পৰিছিল বাহনসহ 5জন। জীৱন্তে উদ্ধাৰ টংকেশ্বৰ কলিতাৰ পত্নী আৰু জ্যেষ্ঠ কন্যা। পত্নী সৰুমাই কলিতা আৰু ববিতা কলিতাক বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয়। অসম আৰক্ষীত কৰ্মৰত আছিল টংকেশ্বৰ কলিতা। দুয়োগৰাকী বৰ্তমান AMCHত চিকিৎসাধীন হৈ আছে। দলঙৰ ৰেলিং ভাঙি পৰিছিল I-10 বাহন। SDRF আৰক্ষীয়ে উদ্ধাৰ কৰিলে সেই বাহনখন। বাহনৰ ভিতৰতে উদ্ধাৰ কৰিলে পিতৃকন্যাৰ মৃতদেহ। টংকেশ্বৰ কলিতাৰ পৰিয়াললৈ নামি আহিল কাল অমানিশা। বৃহস্পতিবাৰে গেলুৱা জলত ডুবিল অভিশপ্ত I-10। আজি পুৱা গাড়ীৰ ভিতৰত উদ্ধাৰ হ'ল পিতৃকন্যাৰ মৃতদেহ। দৈৱক্ৰমেহে প্ৰাণ ৰক্ষা পৰিছিল কলিতাৰ পত্নী আৰু জ্যেষ্ঠ কন্যা। আপোনজনক হেৰুৱাই কান্দোলত দিশহৰা হৈ পৰিছে পত্নী জ্যেষ্ঠ কন্যা। লখিমপুৰৰ লীলাবাৰীত ঘৰ এই পৰিয়ালটোৰ। চিলাপথাৰলৈ বিয়া খাবলৈ গৈছিল পৰিয়ালটো। আৰু যি সময়ত এই বাহনখনে ৰাজপথেৰে চলাচল কৰি আছিল সেই সময়তেই বৰষুণ আহিছিল আৰু দলঙত ৰেলিং নথকাৰ ফলতেই সেই গাড়ীখন গৈ পানীত পৰিল। ধেমাজিত দুৰ্ঘটনাগ্ৰস্ত হৈছিল এই অভিশপ্ত বাহনখন। অৱশেষত উদ্ধাৰ কৰা হৈছে। কালি সন্ধিয়ালৈকে অভিযান চলিছিল। 11 বজাত এই দুৰ্ঘটনা সংঘটিত হৈছিল। কিন্তু প্ৰথম অৱস্থাতেই যিহেতু স্থানীয় লোকসকল কাষতেই আছিল, তেওঁলোকে পত্নী আৰু জ্যেষ্ঠ কন্যাক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল। কিন্তু তাৰ বাহিৰে আন এগৰাকী কন্যা, পিতৃ আৰু গাড়ীখনৰ চালকগৰাকীৰ সন্ধান পোৱা নাছিল। গাড়ীখনো উদ্ধাৰ কৰিব পৰা যোৱা নাছিল। আজি পুৱাৰ ভাগতে এই গাড়ীখন উদ্ধাৰ কৰা হৈছে। তাত আন এগৰাকী কন্যা আৰু পিতৃৰ বা পত্নীগৰাকীৰ যিগৰাকী মহিলা তেওঁৰ স্বামীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল ধেমাজিত। বাহনৰ ভিতৰত উদ্ধাৰ হ'ল দুজনৰ মৃতদেহ। ইতিমধ্যে আমি সেইখিনি তথ্য আপোনালোকক জনাইছোঁ। বাহনখনৰ গৰাকী টংকেশ্বৰ কলিতাৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল। টংকেশ্বৰ কলিতাৰ কনিষ্ঠ কন্যা পল্লৱী কলিতাৰ মৃতদেহ উদ্ধাৰ কৰা হ'ল। কিন্তু এতিয়ালৈকে উদ্ধাৰ হোৱা নাই চালক মনোৰঞ্জন মাহাতো। বৃহস্পতিবাৰে গেলুৱা জলত পৰিছিল বাহনসহ 5জন। জীৱন্তে উদ্ধাৰ হৈছিল টংকেশ্বৰ কলিতাৰ পত্নী আৰু জ্যেষ্ঠ কন্যা। 30 আগষ্টৰ ভিতৰত আহি পাব কৰোনাৰ ভেকচিন। আমিনগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথ সৌন্দৰ্যবৰ্ধন আঁচনিৰ শুভ উদ্বোধন কৰি এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এতিয়াৰে পৰা 15 মিনিটতে লাভ কৰিব কৰোনা পৰীক্ষাৰ ফলাফল। মহানগৰীত আৰম্ভ হ'ব থিতাতে স্বাব পৰীক্ষণ কিটেৰে পৰীক্ষা। ভূমি নীতি সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত খুটি নাটি থাকিলে বিবেচনা কৰা হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বাইহাটা চাৰিআলিৰ পৰা আমিনগাঁৱলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰোৱা হ'ব কৃষ্ণচূড়া আৰু ৰাধাচূড়া। গুৱাহাটীৰ পৰা ঘৰমুৱালৈকে কৃষ্ণচূড়াৰ সৌন্দৰ্য উপভোগ কৰি অৱসাদ আঁতৰাব পাৰিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে আমি জনাইছিলোঁ পূৰ্বৰ বাতৰিত যে 15 আগষ্টৰ ভিতৰত ভেকচিন মুকলি হ'ব, কোভাক্সিন। আৰু তাৰ পাছত অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো এটা মন্তব্য প্ৰকাশ কৰিছে যে 30 আগষ্টৰ ভিতৰত আহি পাব এই কৰোনাৰ ভেকচিন। আমিনগাঁও আমাৰ নজৰত আছে। যদি কিট অহাৰ পিছত আমি আমিনগাঁৱত অলপ টেষ্টিং কৰিম। আৰু যিহেতু গুৱাহাটীৰ একেবাৰে গাত লাগি থকা, সেইকাৰণে আমিনগাঁৱক লৈ মোৰ অলপ চিন্তা আছে। কালি গোগামুখত লখিমপুৰ জিলাত তাত লকডাউন দিয়া হৈছে। আমি জিলা উপায়ুক্তসকলক কৈছোঁ যে ক'ৰবাত যদি কমিউনিটিত 10-12টা কেছ আমি দেখা পাওঁ, তেতিয়াহ'লে সেই স্থানটোত লগে লগে লকডাউন কৰিব লাগে। কাৰণ মই ভাবোঁ 30 আগষ্টৰ ভিতৰত আমি ভেকচিন পাই যাম। এই 2 মাহ যেনে তেনে আমি যুঁজি থাকিব লাগিব। খানাৰ কাৰণে আমিতো জাগা বিচাৰি আছোঁ। গতিকে এতিয়া একচুৱেলি এইবিলাকক হস্পিটেল বুলি নকয়, ক'ভিড কেয়াৰ চেণ্টাৰ CCC, নন চিমটমিক মানুহবিলাকক বেছিকেলি ৰখা যায়। ইয়াতে হেভেলছৰ যিটো পৰিত্যক্ত বিল্ডিং আছে সেইটো আমি লৈছোঁ। IIT গুৱাহাটীতো অলৰেডি মানুহ আছেই বা কোৱাৰেণ্টাইন আদিৰ কাম চলি আছে। পতঞ্জলি যোগপীঠটো আমি লৈছোঁ। গতিকে কামৰূপ জিলাত আমাৰ প্ৰায় 1600 পেচেণ্ট আমি থকাৰ ব্যৱস্থা কৰিছোঁ। যে বিশেষকৈ এজাৰ গছ ইমান ধুনীয়া ফুলে, কিন্তু আমি যিমানখিনি লগাব পাৰোঁ আমি লগোৱা নাই। মই আমাৰ উপায়ুক্ত মহোদয়ক কৈছোঁ যে য'ত যেনেকৈ পাৰোঁ আমি কৃষ্ণচূড়া, ৰাধাচূড়া আৰু এজাৰ গছ আমি ৰুব লাগে, যাতে অলপ নান্দনিক সৌন্দৰ্যতা আহি পৰে। বেমাৰৰ মাজতো নিজৰ কামটো নিজে কৰি থাকিব লাগিব সকলো। গতিকে আজি আমি সকলোৱে ৰাতিপুৱা এইখিনি সময় এই কামটোৰ কাৰণে দিলোঁ। আমি ধৰক বিভিন্ন চিন্তাত থাকোঁ, বিভিন্ন কথা বতৰা,
তাৰ মাজত 10-15ডাল এজাৰ গছ যেতিয়া একেলগে দেখোঁ, ফুলখিনি দেখা পাওঁ, তেতিয়া স্বাভাৱিকতে মনটোত এটা ক'ৰবাৰ পৰা হ'লেও এটা আশা এটা আহে, মনটো ভাল লাগিব আৰম্ভ কৰে। মই ভাবোঁ যে এইটো খুব সাংঘাতিক থেৰাপি এটা। আমি গুৱাহাটীত কাম কৰিব আহিম বা কাম কৰি ঘৰলৈ ঘূৰি যাম, যাওঁতে যদি ধুনীয়া গছকেইডাল দেখোঁ, তেতিয়াহ'লে মনটো এনেই ভাল লাগি যাব সকলোৰে। নাও বা কলৰ ভূৰেৰে নহয়, বৈদ্যুতিক তাঁৰৰ সহায়ত বিপদসংকুল যাত্ৰা বানত আবদ্ধ লোকৰ। বঙাইগাঁও জিলাৰ জামদহাত বানৰ মাজতে আবদ্ধ লোকসকলে বৈদ্যুতিক তাঁৰৰ সহায়ত নৈ পাৰ হোৱাৰ ভয়ংকৰ দৃশ্য বন্দী হ'ল নিউজ 18ৰ কেমেৰাত। আইনৈৰ প্ৰলয়ংকৰী বানে জামদহা আৰু জাৰাগুৰিৰ মাজত থকা বাঁহৰ দলং উটুৱাই নিয়াৰ পিছত ৰাইজে এইদৰেই পাৰ হৈছে নৈখন। নৈখনৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাই গৈ থকাত হাহাকাৰ লাগে সকলোৰে মাজত। কিন্তু গাঁৱত আবদ্ধ লোকসকলে উদ্ধাৰৰ বাবে নাও আদিৰ পৰ্যাপ্ত ব্যৱস্থা নথকাত সমস্যাৰ সৃষ্টি হয়। এনে ক্ষেত্ৰত গাঁওবাসীয়ে বিদ্যুৎ পৰিবাহী তাঁৰৰ সহায়ত এইদৰেই খৰস্ৰোতা নৈখন বিপদসংকুলভাৱে পাৰ হোৱা পৰিলক্ষিত হয়। দুৰ্গত লোকসকলক SDRF বাহিনীৰ এখন নাৱৰ সহায়ত উদ্ধাৰ অভিযান চলাই আছে যদিও বহু লোক এতিয়াও আবদ্ধ হৈ আছে। এনে ক্ষেত্ৰত বানাক্ৰান্ত লোকসকলৰ খাদ্যৰ অভাৱত তেওঁলোক ভোগা পৰিলক্ষিত হৈছে। ঘৰ দুৱাৰ এৰি পথৰ ওপৰতে প্লাষ্টিকৰ ত্ৰিপাল আৰি একাংশ বানাক্ৰান্তই পশুধনৰ সৈতে সহবাস কৰিবলগীয়া হৈছে। অঞ্চলবাসীৰ সুৰক্ষাৰ বাবে সময়ত মথাউৰি নিৰ্মাণ নকৰাৰ ফলত এইবেলি বানে ভয়ংকৰ ৰূপ লোৱা বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ কৰে। আমাৰ ইয়াত এনেকুৱা হৈছে, আজি 14 দিনৰ পৰা আমি এনেকৈ আছোঁ বানপানীৰ কবলত, মানে পানী নকমে। এতিয়া মানে এনেকুৱা অৱস্থা হৈছে, মানুহ খাব চাব একো মানে হেৰি হোৱা নাই, সুবিধা নাই। নাও এটা দিছে, নাওটো মানে অকল এতিয়া আজি আমাৰ গাঁৱত 3 নম্বৰত যিটো মানুহবিলাক আছে, যিবিলাক তেওঁলোকক এতিয়া ঘৰৰ পৰা ওলাই ওখ ঠাইত লৈ যাই আছে। যোৱাবাৰ কিছু মহন্ত আহিছিল, ইয়াতে চাই গৈছে, ইয়াতে একো কৰা নাই, চাই হৈ গ'ল। আমাৰ ইয়াতে গৰাখানীটো বহুত দিন ধৰি চলি আছে, খালি চায়ে যায়। আমাৰ পনি বচন আহিছিল, আমাৰ MLA আহিছিল, এতিয়ালৈকে কোনো ব্যৱস্থা কৰা নাই। সেইকাৰণে আমাৰ এই কৰোনাৰ গ্ৰাসত যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰী কৰোনাত আক্ৰান্ত হৈছে। আক্ৰান্ত ব্যক্তি দুজন ক্ৰমে তপন দত্ত আৰু পবিত্ৰ মাধৱ শইকীয়া। কৰোনাৰ গ্ৰাসত পৰিছে যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ো। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰী কৰোনাত আক্ৰান্তৰ খবৰ আমি জনাইছোঁ। আক্ৰান্ত ব্যক্তি দুজন তপন দত্ত আৰু পবিত্ৰ মাধৱ শইকীয়া। ঠায়ে ঠায়ে যিহেতু নতুন নতুন খবৰ আহি আছে, এইবাৰ যোৰহাটৰ খবৰ আমি জনাইছোঁ। যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়তো কৰোনাৰ পজিটিভ পেচেণ্ট ধৰা পৰিছে। আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰী কৰোনাত আক্ৰান্ত হৈছে। আক্ৰান্ত ব্যক্তি দুজনৰ নাম আমি পুনৰ কৈছোঁ, তপন দত্ত আৰু পবিত্ৰ মাধৱ শইকীয়া। যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তেওঁলোক কৰ্মৰত। গুৱাহাটীত লকডাউনৰ সময়ত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। এতিয়াৰে পৰা এম্বুলেন্সতো আৰক্ষীয়ে চলাব তালাচী। আজিও পুৱাৰে পৰাই মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে তালাচীৰ ব্যৱস্থা কৰিছে। তন্নতন্নকৈ পৰীক্ষা কৰিছে জৰুৰীকালীন সেৱাৰ নামত ওলাই অহা লোকসকলকো। গুৱাহাটীত কৰোনা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতেই সোমবাৰৰ পৰা লকডাউন ঘোষণা কৰিছিল চৰকাৰে। এই পৰ্যন্ত গুৱাহাটীত COVID-19 পজিটিভ ৰোগী 2343 জনলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে গুৱাহাটীত কৰোনাত আক্ৰান্ত 238 জন লোক। বুধবাৰৰ দিনটোত গুৱাহাটীত 378 জন কৰোনাত আক্ৰান্ত হ'ল। মঙলবাৰে গুৱাহাটীত 385 জন লোক কৰোনাত আক্ৰান্ত হৈছিল। লকডাউনৰ পিছতো ভয়ংকৰভাৱে বাঢ়ি আছে কৰোনা আক্ৰান্তৰ সংখ্যা। কিছু দৃশ্য আমি দেখুৱাইছোঁ। গুৱাহাটীত লকডাউনৰ সময়ত এনেধৰণে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। এতিয়াৰে পৰা এম্বুলেন্সতো আৰক্ষীয়ে তালাচী চলাব। আজিও পুৱাৰে পৰাই মহানগৰীৰ বিভিন্ন স্থানত আৰক্ষীয়ে তালাচীৰ এই ব্যৱস্থা গ্ৰহণ কৰিছে। তন্নতন্নকৈ পৰীক্ষা কৰিছে জৰুৰীকালীন সেৱাৰ নামত ওলাই অহা লোকসকলক। গুৱাহাটীত কৰোনা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতেই সোমবাৰৰ পৰা লকডাউন ঘোষণা কৰিছিল চৰকাৰে। এই পৰ্যন্ত গুৱাহাটীত COVID-19 পজিটিভ ৰোগী 2343 জনলৈ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে গুৱাহাটীত কৰোনাত আক্ৰান্ত 238 জন লোক। বুধবাৰৰ দিনটোত গুৱাহাটীত 378 জন কৰোনাত আক্ৰান্ত ধৰা পৰে। মঙলবাৰে গুৱাহাটীত 385 জন লোক কৰোনাত আক্ৰান্ত হৈছিল। লকডাউনৰ পিছতো ভয়ংকৰভাৱে বাঢ়ি আছে কৰোনা আক্ৰান্তৰ সংখ্যা।
নথিপত্ৰকে তন্নতন্নকৈ চোৱা হৈছে আৰু যিখিনি পাৰোঁ নিজে ছেফ ছাইড চলি পেলাই আমি চেক কৰি আছোঁ গাড়ী কাগজ পাতিবিলাক বিশেষকৈ মানে এম্বুলেঞ্চবিলাক চব ইমাৰ্জেঞ্চি পেচেণ্টৰ কাৰণে চোৱা নহয় কিন্তু এতিয়াৰ পৰা আমি এম্বুলেঞ্চবিলাকক ভালকৈ তন্নতন্নকৈ চোৱা হৈছে। সাৱধানতা মানে আমি মানুহৰ কথা কওঁতে দূৰৰ পৰা মানে কথা কৈ আছোঁ আৰু যিবিলাক কাগজ পত্ৰ বা আই কাৰ্ড এইবিলাক আমি চোৱা নাই তেখেতসকলকে দেখুৱাই দিব দিছোঁ তেখেতসকলে দেখুৱাইছে তেনেকৈ আমি। নগাঁৱত সদৌ অসম ছাত্ৰ সন্থাই আৰম্ভ কৰিছে থলুৱাৰ বজাৰ। অসমীয়া জাতিক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ স্বাৰ্থতে সংগঠনটোৱে জিলা কাৰ্যালয়ৰ কাষতেই খুলিছে এই থলুৱাৰ বজাৰ। অধিক জনাব আমাৰ সতীৰ্থ নীলোৎপল বৰাই। আমি বৰ্তমান দেখুৱাই আছোঁ নগাঁৱৰ পৰা আৰু নগাঁৱত সদৌ অসম ছাত্ৰ সন্থাই প্ৰশংসনীয় পদক্ষেপ লৈছে। আমি প্ৰথমে এখন বেনাৰ দেখুৱাবলৈ চেষ্টা কৰিম। অম্বিকাগী ৰায়চৌধুৰীৰ সেই মহান বাণী তেওঁ যি কৈছিলে যি জাতিয়ে নিজৰ পথাৰ আৰু নিজৰ বজাৰ ৰক্ষা কৰিব নোৱাৰে সেই জাতিয়ে নিজকো ৰক্ষা কৰিব নোৱাৰে আৰু সেই বাণীৰ উদ্বুদ্ধ হৈ সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমি দেখুৱাইছোঁ এয়া হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয় আৰু সেই কাৰ্যালয়ৰ লগতে বৰ্তমান দেখিবলৈ পোৱা গৈছে থলুৱাৰ বজাৰ। বেদান্ত অতি এক সুন্দৰ পদক্ষেপ। নগাঁও জিলা সমিতিয়ে এখন থলুৱাৰ বজাৰ আৰম্ভ কৰিছে যি সমগ্ৰ অসমৰ বাবে এক আদৰ্শ হ'ব পাৰে। প্ৰতিখন জিলাতে এনেকুৱা এখন বজাৰ গঢ়ি উঠিব পাৰে। গতিকে কি ক'বা? কাৰণ এইটো চাওক সদৌ অসম ছাত্ৰ সন্থা এখন মজিয়াৰ পৰা এখন প্ৰথম আমাৰ অসম নগাঁৱৰ ভিতৰত এইখনেই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে নহয়, কাৰণ আজিকালি যিটো নিবনুৱা সমস্যা হৈ পৰিছে আমি এক পদক্ষেপ লৈছিলোঁ, কাৰণ নিবনুৱা সমস্যা আজিকালি বহুত বৃদ্ধি হৈ গৈছে আজিৰ যুগত। সেইকাৰণে আমি ভাবিলোঁ কি এখন থলুৱা বজাৰ আমি আমাৰ সংগঠনৰ ছাত্ৰ ছাত্ৰীসকলক নিয়োজিত কৰোঁ। সেইকাৰণে আমি ভাবিলোঁ এই পদক্ষেপ হাতত লৈছোঁ। আপুনি কোন আঞ্চলিকৰ পৰা আহিছে? আঞ্চলিক আঞ্চলিক কি নাম আপোনাৰ? প্ৰভাত ফুকন। প্ৰভাত ফুকন। আৰু আপোনালোকে আপুনি শাক পাচলিৰ দোকান দিছে? হয়, এইবিলাক ঘৰুৱা শাক পাচলি আৰু সাৰ নিদিয়া? সাৰ নিদিয়া আমি। ভোট জলকীয়াৰ পৰা পনীৰ লেটেকুলৈকে সকলো আছে? হয়। বৰ্তমান কি পঢ়ি আছা? মই বৰ্তমান নগাঁও কলেজত অধ্যয়নৰত আৰু মই বাণিজ্য বিভাগৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰ। আৰু কি কি লৈ আহিছা তুমি? আজি পটল আছে, বেঙেনা আছে, নেমু, জালি কোমোৰা, আৰু কলডিল আছে, ভাতকেৰেলা, আলু, পিঁয়াজ, তিয়ঁহ, ভোট জলকীয়া। কোন আঞ্চলিক? মই বৰ্তমান এনেই সদৰ আঞ্চলিকৰ হয়, কিন্তু মই আন্তঃপ্ৰাথমিক আঞ্চলিক ছাত্ৰ সন্থা কেন্দ্ৰ কৰি মই বিপণী দিছোঁ। আন্তঃপ্ৰাথমিক আঞ্চলিক ছাত্ৰ সন্থাৰ কি নাম তোমাৰ? মহম্মদ মবিনুৰ ৰহমান। মহম্মদ মবিনুৰ ৰহমান। আৰু কি পঢ়ি আছা? মই আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ বিজ্ঞান বিভাগৰ অষ্টম ষান্মাসিকৰ ছাত্ৰ। নিশ্চয় নিশ্চয়। আৰু বিজ্ঞান বিভাগৰ ৰসায়ন বিজ্ঞান। মই অতি সুন্দৰ, তেওঁ এগৰাকী ছাত্ৰ বিজ্ঞান বিভাগৰ। আৰু তেওঁ ইয়াত কি কি আনিছে? এয়া খৰিচা? এইখিনি আপোনাৰ আছে বেহুৱা, এয়া গাজ টেঙা আছে, এয়া আপোনাৰ কোমল চাউলৰ ভজা চাউলটো আছে, এয়া আচাৰ আছে, মিঠা আচাৰ, টেঙা আচাৰ আছে, এয়া আছে আপোনাৰ বুটৰ গুড়া আৰু মাহৰ গুড়া আৰু ঘৰতে উৎপাদিত পাণ। আৰু এখন আঞ্চলিক আছে। আপুনি কোন আঞ্চলিকৰ পৰা আহিছে? ডিমৰুগুৰিত। হয়। আৰু আপুনি ঢেকীয়া, কচু, পাণ, তামোল আৰু আলু, পিঁয়াজ, জলকীয়া লৈ পেলাই এতিয়া বৰ্তমান বহি আছোঁ। বৰ্তমান ৰহাৰ পৰা আহিছে? হয়, ৰহাৰ পৰা। ৰহা আঞ্চলিক। আৰু যি এয়া ঘৰত বোৱা হয়, সকলো ঘৰত বোৱা কাপোৰ আছে, গামোচা, ৰুমাল, মেখেলা, চাদৰ সকলোখিনি পাব। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, এইসকল ব্যক্তি আহি পেলাই এইখন বজাৰ মুকলি কৰিব। আৰু তাৰ পিছতে আমি আশা কৰিছোঁ এয়া এক আদৰ্শ হ'ব, নগাঁৱৰ পৰা এক আদৰ্শ হ'ব। প্ৰতিখন জিলাতেই এখন থলুৱাৰ বজাৰ গঢ় লৈ উঠিব, য'ত অসমীয়া যিসকল যুৱক যুৱতী আছে, যিসকলে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব বিচাৰে, তেওঁলোকে এই বজাৰৰ জৰিয়তে আৰ্থিক স্বাৱলম্বিতাৰ পথ বিচাৰি পাব। কৰোনাৰ গণসংক্ৰমণৰ মাজতে মহানগৰীৰ একাংশ অসাধু ব্যৱসায়ীয়ে এতিয়া মহানগৰীৰ অলিয়ে গলিয়ে আৰম্ভ কৰিছে এখন ক'লা বজাৰ। মহানগৰীৰ বশিষ্ঠৰ বাক্ৰাপাৰাত এগৰাকী মহিলাই চলাইছে ব্ৰইলাৰ মুৰ্গীৰ ব্যৱসায়। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে অভিযান চলায়। অধিক ব্ৰইলাৰ মুৰ্গী মজুত থকাৰ বাবে জব্দ কৰাৰ পৰা বিৰত থাকিল আৰক্ষীয়ে। স্থানীয় লোকৰ অভিযোগ, বিগত লকডাউনৰ সময়তো মহিলা ব্যৱসায়ীগৰাকীয়ে অধিক মূল্যত বিক্ৰী কৰি আহিছিল ব্ৰইলাৰ মুৰ্গীৰ মাংস। ইয়াত তেওঁলোকে ব্ৰইলাৰ ৰাখিছে প্ৰায় 1000মান আছে ব্ৰইলাৰ। সেই ব্ৰইলাৰখিনি খাদ্যৰ যোগান ধৰিব পৰা নাই মালিকে, ফাৰ্মাৰে। আৰু খাদ্য যোগান ধৰিব নোৱাৰা কাৰণবশতঃ ব্ৰইলাৰখিনিতো লোকেল মানুহক দুই এটাই বিচাৰিছে, যেনেকৈ তেওঁলোকে বিক্ৰী কৰিছে, নকৰা নহয়। কিন্তু তেনেকুৱা ধৰণে আৰু একদম বিক্ৰী কেন্দ্ৰ হিচাপে ইয়াত প্ৰতিষ্ঠিত কৰা নাই। কাটি কুটি বিক্ৰী কৰিছে? কাটি কুটিয়ে বিক্ৰী কৰা দেখা পাইছোঁ, কিন্তু সেইবিলাক মই বন্ধ কৰি দিছোঁ এতিয়া। কমপ্লিট ফাৰ্মখনেই বন্ধ কৰিছোঁ। কোনোবাই বিচাৰিলে খুব ইমাৰ্জেঞ্চি টাইমত যদি আহে
কাষ্টমাৰ আহে তেতিয়াহ'লে দুই এটা মুৰ্গী লোকেল মানুহৰ কিজনক মই দিবলৈ কৈছোঁ কিন্তু কাটি কাটি মই বিক্ৰী কৰিবলৈ কোৱা নাই। মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাজুলীত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ পুত্ৰলিকা দাস ছাত্ৰ সন্থাৰ গড়মূৰ সদৰ তিনিআলিত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। মাজুলী মখুৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকলে যোগান মন্ত্ৰীক গো বেগ ধ্বনি দি পুত্ৰলিকা দাস কৰি সাব্যস্ত কৰে প্ৰতিবাদ। পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই। অসম চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি। আমি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, পেট্ৰলিয়াম মন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু আমি এই প্ৰতিবাদ কাৰ্যসূচীৰ পৰা এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, পেট্ৰল ডিজেলৰ মূল্য ৰোধ কৰিব লাগে আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য ৰোধ কৰিব লাগে। অন্যথা সৰ্বসাধাৰণ জনতাৰ মূৰত ৰাম টাঙোন দি তেওঁলোকে দিনক দিনে পেট্ৰল ডিজেলৰ মূল্য আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সম্পূৰ্ণ জুৰুলা কৰি পেলাইছে আৰু অসম চৰকাৰ সম্পূৰ্ণভাৱে এই মূল্য বৃদ্ধি ৰোধত ব্যৰ্থ হৈছে আৰু আহি থাকিবলগীয়া দিনসমূহত যাতে জনতাই কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ কাৰণে পেট্ৰল ডিজেল আৰু অত্যাৱশ্যক খাদ্য সামগ্ৰীৰ মূল্য ৰোধ কৰিব লাগে। অন্যথা ইয়াতকৈও আমি অধিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ছাত্ৰ সন্থা বাধ্য হ'ম। ৰিলায়েন্স জিঅ'ৰ আন এক যুগান্তকাৰী পদক্ষেপ। জিঅ'ই মুকলি কৰিলে HD ভিডিঅ' কলিং এপ জিঅ' মিট। ইয়াৰ জৰিয়তে এবাৰতে প্ৰায় 100 জনে অংশগ্ৰহণ কৰিব পাৰিব ভিডিঅ' কনফাৰেন্সত। এই হাই কোৱালিটিৰ এপটো প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। ব্যক্তিগত আৰু পেছাদাৰ এই দুয়োটা দিশতে ব্যৱহাৰ কৰিব পৰাকৈ মুকলি কৰা হৈছে এই নতুন এপটো। বৰ্তমান যিহেতু সমগ্ৰ দেশতেই কৰোনাৰ আতংক, বহু চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীয়ে ঘৰৰ পৰাই কৰি আছে অফিচিয়েল কাম কাজ, আনকি মিটিঙতো ভাৰ্চুৱেল উপায়েৰে অংশগ্ৰহণ কৰিবলগীয়া হৈছে। গতিকে এনে সময়ত জিঅ'ৰ এই জিঅ' মিট মুকলি কৰা কাৰ্যক এক সময় উপযোগী পদক্ষেপ আখ্যা দিছে বহুতে। গুগল ক্ৰোম বা মজিলা ফায়াৰবক্সৰ পৰাও ব্যৱহাৰ কৰিব পৰা যাব জিঅ' মিট। এণ্ড্ৰইড, iOS সকলোতে ফ্ৰী হ'ব এই এপটো। ইফালে আমেৰিকাৰ বহুজাতিক কোম্পানী ইণ্টেলে 1895 কোটি টকা বিনিয়োগ কৰিব ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ গোট জিঅ' প্লেটফৰ্মত। যোৱা 3 মাহৰো কম সময়ত জিঅ'ত এয়া দ্বাদশ সংখ্যক হাই প্ৰফাইল বিনিয়োগ। এই চুক্তিৰ ফলত জিঅ'ত 0.39% অংশীদাৰিত্ব লাভ কৰিব ইণ্টেলে। জিঅ' প্লেটফৰ্মত এই চুক্তিৰ দ্বাৰা ইকুইটি ভেলু 4.91 লাখ কোটি আৰু এণ্টাৰপ্ৰাইজ ভেলু 5.16 লাখ কোটি হৈছে। এই চুক্তিৰ দ্বাৰা জিঅ' প্লেটফৰ্মে মুঠ 1,17,588.45 কোটি টকা আগশাৰীৰ সংস্থা যেনে ফেচবুক, চিলভাৰ লেক পাৰ্টনাৰ্ছ, টু ইনভেষ্টমেণ্টছ বুলি যাক কোৱা হয়, ভিষ্টা ইকুইটি পাৰ্টনাৰ্ছ, জেনেৰেল এটলাণ্টিক, KKR, মুবাদলা, আদিয়া, TPG, এল কেটাৰটন, PIF আৰু ইণ্টেলৰ পৰা লাভ কৰিলে। এয়া বিশ্বৰ ভিতৰতে যিকোনো কোম্পানীত একেৰাহে হোৱা সৰ্ববৃহৎ বিনিয়োগ। সমগ্ৰ বিশ্বত কৰোনাৰ সন্ত্ৰাস আৰু আৰ্থিক মন্দাৱস্থাৰ মাজত জিঅ'ৰ এই সাফল্য যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই চুক্তি সন্দৰ্ভত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে কয় যে বিশ্বৰ ভিতৰত আগশাৰীৰ ডিজিটেল শক্তিৰূপে ভাৰতক গঢ়ি তোলাৰ আমাৰ দৃষ্টিভংগীৰ সৈতে সহমত পোষণ কৰা তথ্য প্ৰযুক্তিগত নেতৃত্বৰ সৈতে চুক্তি কৰিবলৈ আমি অতিশয় আনন্দিত। ইণ্টেল কেপিটেলে বিশ্বৰ আগশাৰীৰ তথ্য প্ৰযুক্তিগত কোম্পানীৰ সৈতে সহযোগিতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে। আমি দেশৰ 130 কোটি জনতাৰ কাৰণে মানৱ সম্পদ বা মানসম্পন্ন জীৱনধাৰাৰ লগতে অৰ্থনীতিৰ সকলো ক্ষেত্ৰৰ উন্নতিৰ কাৰণে এই চুক্তিৰ জৰিয়তে আশাবাদী। ইণ্টেল কেপিটেলৰ মুৰব্বী ৱেণ্ডেল ব্ৰুকছে জিঅ' প্লেটফৰ্মৰ সৈতে সহযোগিতাক লৈ উৎসাহ প্ৰদৰ্শন কৰে। আৰু এয়া আছিল আজিৰ দুপৰৰ শিৰোনাম। নমস্কাৰ। নিউজ হেডলাইন।